ফিল্মখন চালে চালোঁ কেনেকুৱা লাগিল? ভাল লাগিছে দাদা ভাল লাগিছে। ভাল লাগিছে আপোনাৰ যদি এটা কোৱা যায় 10 নম্বৰৰ ভিতৰত কিমান নম্বৰ দিব? 10 নম্বৰ 10 দিব লাগিব যিহেতু আমি দেখছি ভাল লাগছে যিহেতু ফিল্ম চালে চালোঁ কেনেকুৱা লাগিল? ভাল লাগিল অভিনয় গোটেইকেইটাৰে ভাল লাগিল চবখিনি আছে প্ৰেম ৰমাঞ্চ সাংসাৰিক বহু গোটেইখিনি আছে ঘৰলৈ গৈ কাক আহ্বান জনাবনে কাৰোবাৰ মই সকলোকে ক'ম চাবলৈ ক'ব? চাবলৈ সকলোকে ক'ম আমি যোৱাকালিৰ পৰা আগ্ৰহেৰে বাছি আছিলোঁ আজি আহিলোঁ আহি দেখিলোঁ যেতিয়া মানে কি পাৰ্মিশ্যন দিয়া নাই তেতিয়া আমাৰ মনত বিৰাট বেয়া লাগি আছিল এতিয়া কেনেকুৱা লাগে? এতিয়া তাৰপিছত আমি ৰৈ আছোঁ যদি পাৰ্মিশ্যন দিয়ে আমি চিনেমাখন চায়ে যাম আচ্ছা। যেতিয়া পাৰ্মিশ্যন দিলে তেতিয়া ভাল লাগিল চালোঁ ভাল লাগিল ভাল লাগিছে চিনেমাখন চবতকৈ ভাল লাগিল। না অভিনয় পুৰণা সেইটো গোটেইকেইটাৰে ভাল লাগিছে ভাল লাগিছে ভাল লাগিছে আগৰ পুৰণি বাইদেউ ক'ত থাকিব? আগৰখনো চাইছোঁ আগৰখনো ভাল লাগিছে নিপন গোস্বামীহঁতকো ভাল লাগিছে তেতিয়াতো অলপমান কম বুজা আছিলোঁ না ভাল লাগিছে টেকনিকবিলাক একেবাৰে বেলেগ হৈছে ভাল লাগিছে চবে চাব পাৰিব একদম ঘৰৰ মানুহ চবে চাব পাৰিব সকলোৰে অভিনয় ভাল লাগিছে অবভিয়াছলি ধৰক প্ৰাঞ্জল শইকীয়াটো তেখেতৰ কথা বেলেগে আৰু তপন দাসকো বেয়া বুলি ক'ব নোৱাৰি যতীন বৰা ভাল লাগিছে চবতকৈ ডাঙৰ কথা যিটো নিচাযুক্ত যিটো আছে সেইটো লৈ খুব ধুনীয়াকৈ কথাষাৰ কৈছে মেছেজ দিছে যে নিচামুক্তৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি